আজিৰ এই ভিডিঅ'টোত নলবাৰী টাউনৰ ভিতৰত থকা এটা মন্দিৰৰ বিষয়ে দেখুৱাম বুলি ভাবি আছোঁ আৰু আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। ক'ত আছে, কিনকে আছে, কি কিমান বছৰ পুৰণি, সেই কথাখিনিও মই কমিটিৰ তৰফৰ পৰা জনাবলৈ চেষ্টা কৰিম। আপোনালোকে কেৱল স্কিপ নকৰিব। এইডাল যি গাছ দেখি আছে, গছ, মই গাছ বুলি ক'লোঁ, এনেই গছজোপাৰ বয়স 200 বছৰ। এই 200 বছৰ এইজোপা গছৰ বয়স। আৰু এতিয়া অলপ সেৱা সৎপন কৰি মই কমিটিৰ ওচৰত যাম সুধবা কেনেকুৱা কি 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 এইটো কি হৈছে দে খা আমাৰ গাঁৱৰে এহঁতকে লৈছোঁ। আচলতে মই গাড়ী চলাই যিহেতুকে ভাড়া হয় আৰু কমিটিৰ পৰা জানো আৰু। আচ্ছা, আমাৰ এই এই আশ্ৰমখনৰ বিষয়ে, এই আশ্ৰমখনৰ বিষয়ে ক'ব লাগিলে, এইখন আশ্ৰম আচলতে বহুত পুৰণা আশ্ৰম। তাৰমানে প্ৰায় 200 বছৰ এই আশ্ৰমখনৰ স্থাপন কৰা হৈ গৈছে। আৰু এইখন আশ্ৰম আমাৰ নলবাৰী মানে জিলাৰ ভিতৰত তাৰমানে পবিত্ৰ সনাতন ধৰ্ম অনুষ্ঠান এখন খাজাৰা আশ্ৰম। গতিকে ইয়াতে আমাৰ শিৱৰাত্ৰি হয় ডাঙৰ কৰি, তাৰপিছত আমাৰ মহাবিষ্ণু যজ্ঞ হয়, আপোনাৰ 4 দিনীয়া কাৰ্যসূচীৰে মহাবিষ্ণু যজ্ঞ হয় আমাৰ ইয়াতে। তাৰপিছত লগতে আমাৰ ইয়াতে ডাঙৰ বলবম অনুষ্ঠানটো আমাৰ ইয়াতে খাজাৰা আশ্ৰমত অনুষ্ঠিত হয়। আৰু লগতে এই আশ্ৰমৰ লগতে আমাৰ ইয়াতে এখন ডাঙৰ দুৰ্গা পূজাও হয়। এই আশ্ৰমৰে মাটি পূজাখনো আমাৰ খাজাৰা আশ্ৰমৰে পূজা। গতিকে এইখন অনুষ্ঠানৰ বয়স এতিয়া আপোনাৰ প্ৰায় মোটামুটি 200 বছৰ বয়স হৈছে এইখন স্থাপন হোৱা। এইখনৰ আচলতে ঠিক যিমান বছৰ হৈছে সেই হিচাপে আশ্ৰমখনৰ উন্নয়নটো সেইমতে হোৱা নাই। কিন্তু এতিয়া আমিতো খুব চেষ্টা কৰি আছোঁ, পাৰিলে আমি কিমান কি কৰিব পাৰোঁ আমি খুব চেষ্টা কৰি আছোঁ। গতিকে এইখন আশ্ৰমৰ আপোনাৰ যিজন বাবা আছিল, এই বাবাজন তেওঁ বাসিদ্ধ ৰোগ আছিল আৰু তেওঁ যেনেকৈ যি কৈছিল সেয়ে হৈছিল আমাৰ এই স্থাপন কৰা বাবাজনে। গতিকে এইখন আশ্ৰমৰ আপোনাৰ গভীৰতা, খুব ডাঙৰ গভীৰতা আছে। এই আশ্ৰমখনৰ এতিয়া এই গছজোপা যি দেখিছে আপুনি, এই গছজোপাৰ আপোনাৰ বয়স প্ৰায় আপোনাৰ 200 বছৰ বয়স হৈছে গছজোপাত। এই গছজোপাও তেখেতে নিজে হাতে ৰুই যোৱা গছ আছিল। তেখেত আচলতে মানৱৰূপী ভগৱানে বুলি আমি তেখেতক বিশ্বাস কৰিছিলোঁ। গতিকে তেখেতৰ অনুষ্ঠানখন আজিও আপোনাৰ সেই মহাশক্তি, এই অনুষ্ঠানখনৰ আজিও এই শক্তিটো এই অনুষ্ঠানখনৰ আজিও আছে। গতিকে এতিয়া আমি ধন্যবাদ তেখেতলোকলৈ। এতিয়া কি শিৱ মূৰ্তিটো চাব যাব নেকি গাইছ? আৰু ৰ'ব মই এটা কথা কৈ লৈছোঁ। এইটো হৈছে চামতা তিখিৰ পৰা অহা ৰাস্তা। যাওক, নলবাৰী টাউনত সোমাৰ লগে লগে খাজাৰা আশ্ৰম। কিন্তু আৰু এইটো চাইডেদি এই নলবাৰীৰ পৰা এতিয়া এই চিধাই যি আছে টেম্পুখান, মোৰ টেম্পুখানত উঠি আমি এতিয়া শিৱ মূৰ্তিটো পটককিনে চাই আহকচোন। কিমাননো কি ৰ'ব, মই এটা কথা ক'ম ৰ'ব, আপোনালোকক ক'ব পাৰি গৈছিলোঁ কথাটো। এতিয়া আহক, এইটো হৈছে প্ৰতিমূৰ্তি আৰু ইয়াৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, ভাল লাগিব। কাৰণ এই গতিকে ভাল লাগিব কি, নলবাৰীতে তাকো টাউনৰ মাজমজিয়াত যদি আমাৰ এনেকুৱা এটা মন্দিৰ আছে, আৰু আমাৰ গাঁৱৰ ভিতৰত কিমান ডাঙৰ মন্দিৰ আছে সকলোৱে জানে। প্ৰতিটো ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰি আছোঁ ভাই। আপোনালোকে খালি অলপমান মৰম চেনেহ দিব বুলি আশা কৰিছোঁ। কাৰণ ভিডিঅ' এটা কৰাতে বহুত কষ্ট হৈ দিয়কচোন। সেই কষ্টখিনিৰ বিনিময় বিচৰা নাই, কিন্তু উৎসাহ দিব বুলি মই আশা কৰিছোঁ। এতিয়া আহক, শিৱ মূৰ্তিটোৰ কাষৰ পৰা অলপমান দেখাওঁ। দেখে কি কৰিম, এটা গুহা আছে। এই ছাগালটো ক'তে সোমাইছে, এই যা যা যা। এতিয়া ফাইনেলি এখন আমাৰ প্ৰভু শিৱ বাবাৰ ভৰি চৰণ চুই অলপ আশীৰ্বাদ বিচাৰিছোঁ যে ভাল দিন আহে। আৰু এইটো গ্ৰুপ মই লৈ আহিছিলোঁ, এই গ্ৰুপটোত লগত আহিলোঁ আৰু দেখুৱালোঁ। আৰু এতিয়া যে মই এটা কথা ক'ম বুলি ভাবিছিলোঁ যে এই ভিডিঅ'টো বহুত পুৰণি আছিল, কিন্তু আপলোড কৰিব পৰা নাছিলোঁ। এতিয়া আহক, গুৱাহাটীৰ ভিতৰত অলপ সোমাই আহোঁ। এতিয়া হয়তো আৰু বেছি পৰিৱৰ্তন হৈছে, কিন্তু এইটো বহুত পুৰণি ভিডিঅ' দিয়ক। কাৰণ আপলোড কৰা নাছিলোঁ, এটা কৰিছিলোঁ, কিন্তু সেইটো বেয়া হৈছে আপলোডটো। এতিয়া আহক ভিতৰত যাওঁ। গুৱাহাটীৰ মনোমোহা দৃশ্য বুলি লিখিছোঁ ৰ'ব, আগতে লিখিছিলোঁ এইগিলা নতুন অৱস্থাতে। চাওক কি কেনেকুৱা নজাৰা। এতিয়া গুৱাহাটীৰ ভিতৰত জয় শিৱ বাবা বম বম ভলে বুলি সোমাই গ'লোঁ। আৰু আপোনালোকে এতিয়া ভিতৰত দিশে অলপ দেখুৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু এতিয়া মই ডাবিং কৰি আছোঁ, ডাবিঙত অলপ অসুবিধা হৈছে। চাইড বেকগ্ৰাউণ্ড মিউজিকে কথা আহি আছে তাৰমানে মোৰ ঘৰৰ পৰা।
গতিকে এই গুহাটোৰ ভিতৰেদি আমি এতিয়া সোমাই যাম আৰু ইয়াতে যাই কিনে দেখা পালোঁ এইটো প্ৰভু গণেশ বাবা আৰু ইফালে যদি চাওঁ লক্ষ্মী মা আৰু ইফালে যদি চাওঁ আমাৰ প্ৰভু গণেশক দেখুৱাইছোঁ আৰু এতিয়া শিৱ পাৰ্বতী বম বম ভলে ভলে বম। এতিয়া ইফালে যদি চাওঁ আৰু মূৰ্তি আছে এনেকৈ বহুত 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 আছে। আপোনালোকে আহক, আপোনালোকে চাওক আৰু মানে তীৰ্থস্থানখনৰ কথা কৈছোঁ। আপোনালোক ইয়াৰ পাছত কিবা যদি আপোনালোক কমেণ্ট থাকে কমেণ্টটো কৰি দিব। কমেণ্টটো কৰি দিয়াৰ পাছত মই আৰু ভিডিঅ' বনাব আৰু জনাবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ আজিৰ এই ভিডিঅ'টো।